বহুত ভাল লাগিছে আৰু এইটো ভাল মুহূৰ্তত 2020 চনৰ আজি শুভ তাৰিখতে বিটিআৰ অধিৱেশন হৈছিলে আৰু ক'ব লগাটো এইটোৱে যে আজিৰ পৰা যোৱা 2020 চনৰ আজিৰ তাৰিখৰ পৰাই এই সমগ্ৰ বিটিআৰ অঞ্চলতে শান্তিয়ে বিৰাজ কৰিছে। সকলোৱে মানে মুকলি মনেৰে এই অঞ্চলত ঘূৰিব পাৰিছে, মুকলিভাৱে আমি সুস্থভাৱে চিন্তা চৰ্চা কৰিব পাৰিছে যে আমি সকলোৱে জানো শান্তি আহিলেহে প্ৰগতি আহে। কি কাৰ্যসূচী হাতত লৈছে আজি আমাৰ স্মৃতিত বডফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ মানে তেওঁক আমি মানে স্মৰণ কৰিলোঁ, তেওঁক আমি পুষ্পাৰ্পণ কৰিলোঁ আৰু ইয়াৰ পিছত আমাৰ শান্তিৰ প্ৰতীক পাৱৰা চৰাই আমি উৰালোঁ। তাৰপিছত আমাৰ শান্তি সমদল এটা ওলাব। হয় হয়, আজি বিটিআৰত সমগ্ৰ মানে 40টা সমষ্টিতে আমাৰ 40টা সমষ্টি আছে বৰ্তমান বিটিআৰত। এই 40টা সমষ্টিত সকলো সমষ্টিতে এই প্ৰগ্ৰামটো মানে লোৱা হৈছে। চালবাৰীতো দেখিবলৈ পোৱা গৈছে যে সকলো দলিবলৈ ওলাই আহিছে আচলতে। হয়, সেইটো মানে শুভ লক্ষণ। আৰু আমাৰ ইউপিপিএল দলৰ পৰাও আমাৰ এই অঞ্চলৰ বিভিন্ন জাতি জনগোষ্ঠীয়ে এই অঞ্চলত বিশিষ্ট শিক্ষাবিদসকলে, সমাজসেৱকসকলে, ভিঅ'ৰ CLFৰ সকলো মানে গাৰ্জেনসকলে ইয়াত ওলাই আহিছে। আমাক সকলোকে শান্তি লাগে আৰু সকলোৱে মানে নিশ্চয় ভাল লাগিছে এই পৰিৱেশটো। আৰু এই পৰিৱেশ যাতে অটুট থাকে, মানে 100 বছৰ থাকে, 3 বছৰহে হ'ল আমাৰ, 3 বছৰ হ'ল, 3 বছৰৰ পিছত যাতে এইটো অটুট থাকে, 100 বছৰলৈকে মানে আমি ধৰি ৰাখিব পাৰে, তাৰ কাৰণে সকলো ইয়াত ওলাই অহাটো মানে শুভ লক্ষণ বুলি মই অনুভৱ কৰিছোঁ। আজি শুভ দিনত এই কথাটো মই ক'ব নাযাওঁ যে নিৰ্বাচন আহিব আৰু নিৰ্বাচনত আমি জিকিমে, এইটো মানে এইবাৰ এই নিৰ্বাচনৰ কথাটো মানে ইমান মানে এই অংক পংকত এইবাৰ নাহে, মানে গোটেই অংকটো হৈ গ'ল। এতিয়া নিৰ্বাচন হ'ব, ইয়াৰ ৰিজাল্টটো কি ক'ব আজি? আনন্দৰ দিন আমাৰ বাবে 27 জানুৱাৰী তাৰিখে বিটিআৰ চুক্তি NDA গভৰ্ণমেণ্ট প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ লগতে গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াৰ লগতে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ লগতে বিটিআৰৰ মাননীয় চিফ প্ৰমোদ বড়োচা ডাঙৰীয়াৰ নেতৃত্বত আৰু এপছু আৰু লগতে NDAP আৰু UPPৰ সকলো নেতৃবৃন্দৰ লগত জড়িত হৈ পেলাই এক শান্তি চুক্তি বিটিআৰ চুক্তি হিচাপে ৰূপায়ণ কৰা হৈছিলে। আৰু এই শান্তি চুক্তিৰ জৰিয়তে আজি এই ৪ৰ্থ বৰ্ষত ভৰি দিছেহি। তাৰ কাৰণে আজি চালবাৰী জিলা হিচাপে আমি নথৈ আনন্দিত হৈছোঁ। আৰু ইয়াত হেলেনা চৌধুৰী বাইদেউক আৰু আমাৰ ডিষ্ট্ৰিক্টৰ জেনেৰেল ছেক্ৰেটাৰী সুৰেশ সৰকাৰ ছাৰক সহযোগী হিচাপে অনুৰোধ জনাওঁ। অনুৰোধ কৰা হয়। ধন্যবাদ। কার্যসূচী এখন ইতিমধ্যেই হেড করে দিন দেব। আমার প্রদীপ দাস ডাঙরিয়া চতুর্থ বার্ষিক